লাখ নিযুক্তি দিম সাধাৰণ ল'ৰা ছোৱালীয়ে ভাবিছিলে দেউতাক মাকে ভাবিছিলে পণ্ডিত বুদ্ধিজীৱী সকলে ভাবিছিল ই এটা অসম্ভৱ কাম হয়তো 10-12 হাজাৰ দিব আৰু লাহে লাহে মানুহে ইয়াক পাহৰি যাব আৰু চৰকাৰে নতুন ইস্যু আগত লৈ আহিব আৰু ৰাজনীতি তেনেকে আগতে কৰা হৈছিল কিন্তু আমি প্ৰথমখন কেবিনেটতে সিদ্ধান্ত লৈছিলো যে আমি 1 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আমি এখন কেবিনেট কমিটি কৰিছিলো 4-5 মাহ আলোচনা কৰাৰ পিছত আমি দেখিছিলো যে 88,000 আমি চাকৰি দিব পাৰো 88,000 কিন্তু চাকৰি দিয়াৰ প্ৰক্ৰিয়াটো ইমানেই টান প্ৰত্যেকটো বিভাগ প্ৰত্যেকটো ডিপাৰ্টমেন্ট প্ৰত্যেকটো হেড অফ দা ডিপাৰ্টমেন্ট ইন্টাৰভিউ কৰোতে আমি ইমানটো গৈ এচিভ কৰিব নোৱাৰো যদি খুব বেছিও কৰিব পাৰো 40-50 হাজাৰ আমি চাকৰি দিব পাৰো আমি তেতিয়া বহিছিলো আৰু আমি ভাবিছিলো যে কি নতুন নিয়ম আমি কৰিব পাৰো আমি কেইবাটাও পৰীক্ষা নিৰীক্ষা চলালো এডিআৰই ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 অৰ্থাৎ ই এটা ভাৰ্টিকেল হল যে গ্ৰেড 3 গ্ৰেড 4 ৰ নিযুক্তি ডিপাৰ্টমেন্টে নহব সকলোকে একেলগ কৰিম আৰু এটা ব্যৱস্থাৰে আমি নিযুক্তি দিম শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত আমি টেকনলজি যে আমি কাৰো ইন্টাৰভিউ নলওঁ মাৰ্কছৰ ওপৰতে আমি নিযুক্তি দিম যাতে নিযুক্তিটো ফাষ্ট ট্ৰেক হ'ব পাৰে আৰু ৰেকৰ্ডছ তেওঁলোকৰ চাৰ্টিফিকেট তেওঁলোকৰ প্ৰমাণপত্ৰ আমি বেক এণ্ডত ভেৰিফাই কৰিম ইউনিভাৰ্চিটি বিলাকৰ লগত আমি ডাইৰেক্টলি ভেৰিফাই কৰিম যাতে কোনো মানুহক ইন্টাৰভিউত মাতি আমি কাগজ পত্ৰ চাই থাকিব নালাগে পুলিচ আৰু ফৰেষ্টৰ নিযুক্তিৰ কাৰণে আমি পুলিচ ডিপাৰ্টমেন্টতে এখন নতুন ৰিক্ৰুটমেন্ট বোৰ্ড কৰিলো যাক কয় SLRB ষ্টেট লেভেল ৰিক্ৰুটমেন্ট বোৰ্ড তৃতীয়তে ডক্টৰ হেলথ ডিপাৰ্টমেন্টৰ নিযুক্তিৰ বাবে আমি কৰিলো MHRB যে আমি এখন কমিটি কৰিলো যত মেডিকেল এণ্ড হেলথ সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ড তাত আমাৰ মেডিকেল কলেজ বা হস্পিটাল ডক্টৰ আয়ুৰ্বেদিক হোমিওপ্যাথিক গোটেইখিনি আমি তাতে দিলো ইঞ্জিনিয়াৰিং কলেজৰ ৰিক্ৰুটমেন্টৰ কাৰণে আমি ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ড কৰিলো যে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজৰ ৰিক্ৰুটমেন্ট ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ডে কৰিব এজ এ ৰিজাল্ট কি হল APSC খন সৰু খুৰা ভাষাত যদি ঘৰুৱা ভাষাত কও হালকা হৈ গল তাৰ মানে APSCৰ বহুত দায়িত্ব আমি চাৰিওফালে বিতৰণ কৰি দিলো যাতে APSCয়ে নিয়মীয়াভাৱে যেটো অলপ আগতে চিফ সেক্ৰেটাৰীয়ে কৈ গল যে ACS APSৰ পৰীক্ষা জুনিয়ৰ ইঞ্জিনিয়াৰ এসিস্ট্যান্ট ইঞ্জিনিয়াৰৰ পৰীক্ষা যাতে নিয়মিতভাৱে কৰিব পাৰে যোৱা 5 বছৰ আটাইতকৈ হাইয়েষ্ট বেনিফিট হৈছে ইঞ্জিনিয়াৰ সকল ইমান ইঞ্জিনিয়াৰ আমি এপইন্টমেন্ট দিছো আগত কেতিয়াও ইমান ইঞ্জিনিয়াৰ নিযুক্তি পোৱা নাছিল PWD ৰুৰেল ডেভেলপমেন্ট ওয়াটাৰ ৰিসোৰ্স আজিও মই লিষ্টখন চালে দেখা পাইছো যে ইঞ্জিনিয়াৰৰ নিযুক্তি আটাইতকৈ বেছি JEE অৰ এসিস্ট্যান্ট ইঞ্জিনিয়াৰ হক মোৰ দেন 700 কামো বাঢ়িছে আৰু ওয়াটাৰ ৰিসোৰ্স PWD DRDA সকলো ডিপাৰ্টমেন্টতে আজি এসময়ত আমাৰ ইঞ্জিনিয়াৰৰ যি অভাৱ আছিল তাক আমি দূৰ কৰিব পাৰিছো কাৰণ প্ৰত্যেক বছৰে আমি ৰিক্ৰুটমেন্ট কৰিছো আগতে ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক কলেজত বিশেষকৈ জুনিয়ৰ ইঞ্জিনিয়াৰ সকলে চাকৰি নাপাব বুলিয়ে জানিছিলে কিন্তু আজি আমি আটাইতকৈ বেছি ইঞ্জিনিয়াৰ আৰু JEE সকলক আমি নিযুক্তি দিব পাৰিছো আমি যেতিয়া কাম কৰি গলো আমাৰ আত্মবিশ্বাস বাঢ়িলে আজি চাওতে
1 লাখৰ কমিটমেণ্টক আমি 1,60,000 পোৱালোগৈ আৰু মই বিশ্বাস কৰোঁ যে নিৰ্বাচনৰ নটিফিকেশ্যন ঘোষণা কৰাৰ আগতে আমি 1,60,000 পাৰ হৈ যাম আমি আৰু ল'ৰা ছোৱালীক নিযুক্তি দিম আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা নতুন পৰিবেশৰ সৃষ্টি হৈছে যাক আমি ধৰি ৰাখিব লাগিব বহু দিনলৈ আমাৰ ল'ৰা ছোৱালীৰ মনত ধাৰণা আছিল যে চাকৰি ৰাজনীতি কৰা নেতা বা টকাৰ জৰিয়তে হ'ব পাৰে আৰু এই ধাৰণা তেতিয়া আৰু শক্তিশালী হ'ল যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত এপিএছচিত চেয়াৰমেন হৈ ৰাকেশ পালে কৰা কাম কাজবোৰ মানুহৰ দৃষ্টিলৈ আহিল আগতে অকলে কৰি আছিল গম পোৱা নাছিল যেতিয়া মানুহৰ সন্মুখলৈকে আহিল তেতিয়া ল'ৰা ছোৱালীৰ মাজত এটা ধাৰণাৰ সৃষ্টি হ'ল যে পঢ়া শুনা কৰি চাকৰি পোৱা নাযায় মই বহুত ভাল ভাল ল'ৰা ছোৱালীক লগ পাইছিলোঁ যিসকলে কোম্পানীত কাম কৰে আৰু নিজৰ যোগ্যতাতকৈ তেওঁলোকে তলৰ চাকৰিতে কাম কৰিছিলে কাৰণ মোৰ লিংকো নাই মোৰ টকা পইচাও নাই আৰু অসমৰ যুৱক যুৱতীৰ মাজত এটা নিৰাশাৰ পৰিৱেশ নিৰ্মাণ হৈছিলে আৰু যেতিয়া সমাজত নিৰাশাৰ পৰিৱেশ সৃষ্টি হয় সমাজখন ভালনাৰেবল হৈ পৰে যিকোনো চোকা ল'ৰা এটা আলফাটো যাব পাৰে যিকোনো চোকা ল'ৰা এটা এনডিএফবিটো যাব পাৰে যিকোনো চোকা ল'ৰা এটাই যেতিয়াই তেতিয়াই আইন হাতত ল'ব পাৰে প্ৰভোগ হ'ব পাৰে যোৱা এটা বছৰ আপোনালোকে যদি খুব ডিপলি চিন্তা কৰে নেপাল আৰু বাংলাদেশত যেতিয়া তাত ছাত্ৰ আন্দোলন হ'ল তাৰ পিছৰ পৰাই আমাৰ অসমত একাংশ বুদ্ধিজীৱী আৰু ছ'চিয়েল মিডিয়াত আমি অসমক নেপাল কৰি দিম অসমক আমি বাংলাদেশ কৰি দিম এই ধৰণৰ নেৰেটিভ এটা আৰম্ভ হ'ল কিন্তু সেই নেৰেটিভটো আৰম্ভ হোৱাৰ পিছত কোনো যুৱক যুৱতীয়ে ৰাস্তাত কিয় ওলাই নাহিলে তাৰ একমাত্ৰ কাৰণ হ'ল নেপালত চৰকাৰী চাকৰি বিনামূলীয়াকৈ নাপায় অসমত চৰকাৰী চাকৰি পঢ়ি পাই ইয়াত টকা দিব নালাগে আমাৰ ল'ৰা ছোৱালীয়ে অনুভৱ কৰিলে যে বাংলাদেশ আৰু নেপালত হতাশাৰ যি কাৰণ সেই কাৰণ অসমত উপলব্ধ নাই চৰকাৰে ল'ৰা ছোৱালীক পঢ়িব সুবিধা দিছে নিযুত মইনা নিযুত বাবু এডমিশ্যন দিছে চাকৰি বিনামূলীয়াকৈ কৰিছে মেৰিটত কৰিছে কোনো মানুহে এটা প্ৰশ্নও কৰিব নোৱাৰে যে এই এপইণ্টমেণ্টত এটা খেলিমেলি আছে এই গোটেইবোৰ এপইণ্টমেণ্টত আমি খেলিমেলি কৰিব পাৰিলোহেঁতেন কিন্তু আমাৰ এটা কমিটমেণ্ট আছিলে যে এই 5 বছৰত আমি অসমখনক পৰিৱৰ্তন কৰিম এটা অন্ধকাৰৰ কলীয়া ডাৱৰৰ পৰা অতৰাই আমি সূৰুজৰ প্ৰভাতী কিৰণ আনিম আজি আপোনালোকে চাব যে মই যেতিয়া কোনোবা জাগাত কৰবালৈকে যাওঁ ল'ৰা ছোৱালীৰ দাবীবোৰ পৰিৱৰ্তন হৈ গ'ল যোৱাকালি মই বঙাইগাঁৱত গৈছিলোঁ হেলিপেডত নামিলোঁ বাহিৰত 40-50 জন ল'ৰা থিয় হৈ আছে হুলস্থুল কৰি আছে মোক লগ পাব লাগে সিকিউৰিটিয়ে গাড়ীৰ পৰা নামিব অবভিয়াছলি হাক দিয়ে তথাপিতো যেহেতু ল'ৰাখিনিয়ে হুলস্থুল কৰি আছে মই কলো গাড়ী ৰখা নামো আগবাঢ়ি আহিলে চিঞৰিব আৰম্ভ কৰিলে বলে এজনে তেতিয়া ক'লে যে বঙাইগাঁও ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰে আমাক এই ফিল্ডখনত দৌৰিব নিদিয়ে মই বোলো কি দৌৰিব নিদিয়ে তহঁতৰ কি অসুবিধা হয় নদৌৰিবি ঘৰত শুই থাকিবি
বোলে ছাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয়, নদৌৰিলে চাকৰি ক'ৰ পৰা পাম। তাৰ মানে ল'ৰা ছোৱালীৰ মনত বিশ্বাসটো চাওক। মোক কোৱা নাই যে চাকৰিটো দিয়ক মামা। 40 জন ল'ৰাৰ এজনেও কোৱা নাই যে মামা মোক চাকৰিটো দিয়ক। ল'ৰা ছোৱালীখিনি কি সুধিছে, মোক দৌৰিবৰ সুবিধাটো কৰি দিয়ক। ই এটা কিমান ডাঙৰ ট্ৰান্সফৰমেশ্যন যে মনত জানে দৌৰিলেহে পাম। চিফ মিনিষ্টাৰে মোক চাকৰি দিব নোৱাৰে, মই দৌৰিব লাগে। আৰু মোৰ পৰা কি সুবিধা বিচাৰিছে, দৌৰাৰ সুবিধা বিচাৰিছে। এতিয়া ইট ইজ এ ডিফাৰেণ্ট থিং যে মানুহৰ সাইকোলজিৰ পৰিৱৰ্তন হ'ব লাগিব। বঙাইগাঁও ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ কেজনে ল'ৰা ছোৱালীকেইটাক দৌৰিব নিদিয়ে। কাৰণ আমাৰ এটা জেনেৰেশ্যনৰ মাইণ্ডছেট এতিয়াও চেঞ্জ হোৱা নাই যে আমি ল'ৰা ছোৱালীক সুবিধা দিব লাগিব। আৰু কেতিয়াবা কেতিয়াবা চৰকাৰৰ নিয়ম কি, আজি ময়ে বনাইছো ময়ে ভাঙিম। ইফ ইট ইজ ফৰ দ্য ৱেলফেয়াৰ অফ আৱাৰ চিটিজেন, যদি আইন কাৰ কাৰণে হয়, আইনে যদি জনগণক কল্যাণ কৰে, সেই আইন পৰিৱৰ্তন কৰাৰ অধিকাৰ সংবিধানে আমাক দিছে। কিন্তু যদি আইনে জনগণৰ কল্যাণ নকৰে, সেই আইন ঠিক আছে। কেইদিনমান আগতে আমাৰ পুলিচৰ ৰিক্ৰুটমেণ্ট হ'ল, আমি এজটো এবছৰ বঢ়াই দিলো এটা বিশেষ কথা। ল'ৰা ছোৱালী আহিলে মোৰ ওচৰত, কিন্তু য'তে মই যাওঁ, ময়ো সময় পোৱা নাই, আজিয়ে একেলগে এডিশ্যনেল চিফ ছেক্ৰেটাৰীক কৈ দিছো, ময়ো পাহৰিয়ে থাকো। এইকেইদিন ল'ৰা ছোৱালীয়ে মোক লাগি আছে যে মামা পুলিচতটো 1 বছৰ বঢ়াই দিলে, এছআইটো 1 বছৰ বঢ়াই দিয়ক। কোনেও কিন্তু কোৱা নাই মোক চাকৰিটো দিয়ক। তেওঁলোকে মাত্ৰ অকণমান সুবিধা বিচাৰিছে যাতে আমি ৰিটেনত বহিব পাৰো, দৌৰিব পাৰো, পঢ়িব পাৰো। এইখন অসম আগত তেনেকুৱা নাছিল। মই 2001 চনৰ পৰা MLA আছিলো। সুবিধা পালে মানুহে ক'ব যে ছাৰ পাৰ্টিক কিমান লাগে কওক, মই দিম। ছাৰ মই বহুত দিন আপোনালোকৰ লগত কাম কৰি আছো, চাকৰি দিয়ক। দেউতাক মাকে আহিব, মই ইমান দিন পাৰ্টি কৰিলো, ল'ৰাজনক চাকৰি নিদিয়ে। এতিয়া আমাৰ বিজেপিৰ ফেমিলি বিলাকৰ অৱস্থা কি হৈছে, মাক বাপেকে গালি দিয়ে, তহঁতি পাৰ্টি কৰ, চাকৰি এটা ল'ব নোৱাৰ। আৰু ল'ৰা ছোৱালীয়ে আমাক এইটোকে কয়। লাহে লাহে আমাৰ পাৰ্টিটো আমি মানসিকতাৰ সলনি কৰিছো যে পাৰ্টি কৰিলে চাকৰি নাপায়। প্ৰথম দিনাই দেউতা মাক কবি যে পাৰ্টি আৰু চাকৰি দুটা বেলেগ ব্যৱস্থা। এই যিটো পৰিৱেশ আছিলে, এই পৰিৱেশবিলাক আমি লাহে লাহে অসমত বদলাবৰ কাৰণে আৰম্ভ কৰিলো। এতিয়া আমি ট্ৰেন্সফাৰত বদলাব আৰম্ভ কৰিলো। আগতে নতুন এটা আছিলে যে চাকৰি পালো, পইচা দি পালো, পইচা নাপালো পালো। দ্বিতীয়তে আমি লাগি গলো যে আমাৰ ট্ৰান্সফাৰ কৰিব লাগে। এতিয়া আমি ট্ৰান্সফাৰটো যুৱক যুৱতীক দি দিলো যে কম্পিউটাৰত আপুনিও এপ্লাই কৰক, তমুকেও কমপ্লেন কৰক। যেনেকে study.comত বিয়াৰ মেথছ ফিক্সিং হয়, তেনেকে ট্ৰান্সফাৰৰ ফিক্সিংটো কম্পিউটাৰতে হৈ যাব। আমি একো চুব নালাগে। এতিয়া আমি লাহে লাহে কৰি আছো যে ট্ৰান্সফাৰ পোষ্টিঙৰ পাৱাৰটোৱে আমি অফিচাৰসকলৰ পৰা উইথড্ৰ কৰি দিম। যি কৰিব অকল মাত্ৰ কম্পিউটাৰে কৰিব। মই যোৰহাটত যাব লাগে, মই গোৱালপাৰাত আছো, যোৰহাটত থকাজনে ক'ব মই গোৱালপাৰাত যাব লাগে, নিজৰ ভিতৰতে মিলা মিছা কৰি ট্ৰান্সফাৰ কৰি লওক, চৰকাৰৰ কোনো কাম নাই। খালি চৰকাৰৰ যদি কিবা দায়িত্ব থাকে, প্ৰজেক্ট থাকে, পাব্লিক ইণ্টাৰেষ্টত চৰকাৰে ট্ৰান্সফাৰ কৰিব পাৰিব। তাৰমানে চাকৰিত টকা লোৱা দোকানখন বন্ধ হ'ল, এইবাৰ ট্ৰান্সফাৰত টকা লোৱা দোকানখনো আমি কমপ্লিট বন্ধ কৰি দিব আৰম্ভ কৰিছো, যাতে আমাৰ ৰাজ্যখনে এটা নতুনত্বলৈকে যাব পাৰে। আৰু মই বিশ্বাস কৰো সদায় আমি গভৰ্ণমেণ্ট চাকৰি 5 বছৰত 1.5 লাখ দিব নোৱাৰো, এইটো সম্ভৱো নহয় আৰু তেনেকুৱা প্ৰতিশ্ৰুতি দিয়া উচিতো নহয়। কিন্তু মই বিচাৰো যে অন্তত নেক্সট 10 ইয়াৰ্ছ যুৱক যুৱতীসকলক যাতে মানুহক আমি কনষ্টেণ্ট ইনস্পাইৰেশ্যন দিব পাৰো যে চাকৰি ৰাস্তা খোলা থাকিব। আমি ডেফিনেটলি
অহা 5 বছৰো আমি 1 লাখ চাকৰি দিম, বেছিয়ে দিম তাতকৈ। অলৰেডি মই ইলেকশ্যন হোৱাই নাই, অলৰেডি মই প্লেনিং আৰম্ভ কৰিছো যে নেক্সট 5 ইয়াৰ্ছতো আমি কেনেকৈ 1 লাখ 1.5 লাখ চাকৰি আৰু দিব পাৰো। কেনেকৈ আমি দিব পাৰো? ভেৰি চিম্পল। আমাৰ অসমত বহুত দিন নিযুক্তি দিব পৰা নাছিলে, তাৰ কাৰণে আমাৰ মানুহ উই